শামুকৰ পেটত মানিক এই আপ্ত বাক্যশাৰী যেন এতিয়া বাস্তৱত ৰূপায়িত হৈছে। তীৰ্থনগৰী হাজোৰ এখন ঐতিহ্যমণ্ডিত বিল পিটকাটি বিলত ICUৰ ব্যৱস্থা কৰি হাজাৰ হাজাৰ শামুক মেলি দিছে। শামুকৰ পৰা মানিক প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে কামৰূপ জিলা মীন উন্নয়ন বিভাগে 30 গৰাকী মহিলাক প্ৰশিক্ষণ দি মানিক প্ৰস্তুত কৰাৰ বাবে উপযুক্ত কৰি তুলিছে। কম সময়তে অধিক লাভৱান হ'ব পাৰে এই ব্যৱসায়টোৰ জৰিয়তে। কাৰণ হাজোৰ নৈ, খাল, বিল আদি জলাশয়বিলাকত সহজতে উপলব্ধ জনা শামুকৰ পৰা অতি উন্নত মানৰ মানিক প্ৰস্তুত কৰিব পাৰি। বজাৰত মানিকৰ যথেষ্ট চাহিদা আছে। চাহিদা অনুসৰি উৎপাদন কম হোৱাত সকলোকে শামুকৰ খেতি কৰি মানিক প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই। শামুকৰ পেটত মানিক আমাৰ এটা নতুন পদক্ষেপ কামৰূপ জিলা প্ৰশাসন আৰু আমাৰ জিলা মীন উন্নয়ন বিভাগ কামৰূপৰ লগত আছে। আমি সহযোগিতাভাৱে কাম কৰিবলৈ আগবাঢ়িছোঁ। একচুৱেলি আমাৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ ইয়াতে হাজো পিটকাটি বিলত। চ' শামুকৰ পেটত আমি মানিক প্ৰস্তুত কৰাৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছোঁ। আমাৰ এই অঞ্চলৰ 5টা ছ'চাইটিৰ মহিলা আমাৰ লগত আছে, তেওঁলোকৰ লগত ৰাখিছোঁ। আমি ইতিমধ্যে এই বস্তুৰ বিষয়ে শেহতীয়াভাৱে গম পালোঁ যে এইটো খেতি বুলিয়ে মই কৈছোঁ, এই খেতিৰ জৰিয়তে যথেষ্ট লাভান্বিত হ'ব পাৰে মানুহবিলাক। গতিকে আমি তাৰেই আজি শুভাৰম্ভ কৰিছোঁ হাজো পিটকাটি বিলত। আৰু আমাৰ যি গভট অফ ইণ্ডিয়াৰ স্কীম আছে, প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা, তাৰে আণ্ডাৰত বস্তু কৰিবলৈ গৈ আছোঁ। আমি আশা ৰাখিছোঁ এবছৰ পিছত আমাৰ যি ইয়াত প্ৰডাকশ্যন আমি চেষ্টাৰ কাৰণে আৰম্ভ কৰিছোঁ, এইটো ভাল ফলাফল দিব। আৰু এই অঞ্চলৰ যিখিনি আমাৰ মহিলা আছে, বিশেষকৈ যিটা ছ'চাইটিৰ জড়িত আছে, তেওঁলোক স্বাৱলম্বী হ'ব। আৰু এই বাৰ্তাই আমাৰ এই বৃহত্তৰ অঞ্চলত এটা শুভ ফল আনিব বুলি মই আশা ৰাখিছোঁ। যিটো পাল কালচাৰ বুলি কোৱা হয়, এই পাল কালচাৰ অৰ্থাৎ শামুকৰ পেটত যিটো মানিক, এই প্ৰকল্পটো আমি কামৰূপ জিলাত অলপ বিস্তৃতভাৱে কৰিবলৈ লৈছোঁ। ইয়াত আমি আমাৰ এই অঞ্চলৰ হাজো অঞ্চলৰ কিছুমান মহিলাক আমি একত্ৰিত কৰি তেওঁলোকক এটা আমি সমবায় সমিতি গঠন কৰি দিছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ শামুকৰ পেটত আমি এটা বস্তু ইনক্লুড কৰি দিম। আৰু সেই বস্তুটো যিটো শ্বেপত দিয়া যায়, তাৰমানে যদি কেতিয়াবা কিছুমানে আমাৰ ধৰ্মীয় ফালৰ পৰা যদি শিৱ মূৰ্তি বিচাৰে, তেনেহ'লে শিৱ মূৰ্তিৰ শ্বেপৰ এটা বস্তু আমি তেতিয়া তাত ইন্ট্ৰডিউচ কৰি দিম। তাৰপিছত 8ৰ পৰা 12 মাহৰ পিছত সেইটো হুবহু এটা তাৰমানে মণিক হিচাপত আমি আকৌ উদ্ধাৰ কৰিব পাৰিম। এটা শামুকৰ দুটাকৈ এনেকুৱা ধৰণৰ বস্তু ইনক্লুড কৰি দিব পাৰি। গতিকে এটা শামুকৰ পৰা আমি 2টা মানিক আমি পাব পাৰোঁ এবছৰৰ ভিতৰত। আৰু এনেকৈ আমি এটা সৰু টেংকিৰ জৰিয়তে তাত 1000কৈ যদি আমি শামুক কালচাৰ কৰিব পাৰোঁ, তেনেহ'লে এই পিটকাটি বিলৰ 5টা এনেকুৱা ধৰণৰ আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এই 5টাৰ দ্বাৰা প্ৰায় 5000 আমি তেনেকুৱা মানিক পাব পাৰিম বুলি আশা কৰিছোঁ। আৰু মই ভাবোঁ এটা মানিকত প্ৰায় 8ৰ পৰা 1000 যিহেতু টকা আয় কৰিব পাৰি, বজাৰ মূল্য যিহেতু হয়। গতিকে এটা এনেকুৱা টেংকৰ পৰাই প্ৰায় 1 লাখ টকা আয় কৰিব পাৰি। আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ তাৰমানে যে মহিলাজনী সদায় লাগি থাকিব লাগিব তেনেকুৱা ধৰণৰ নহয়। এই যে আৰম্ভ কৰি দিয়াৰ পিছত মাজে মাজে তেওঁলোকৰ খাদ্য খাইছেনে নাই, প্ৰাকৃতিক খাদ্য। গতিকে আমাৰ যিহেতু বিলখনত প্ৰাকৃতিক খাদ্য যথেষ্ট আছে, গতিকে আমি সপ্তাহৰ মূৰে মূৰে পানীখিনি আমি সেই বিলৰ পৰাই পানী আনি ইয়াত দিয়াৰ ব্যৱস্থা কৰিম। সেই খাদ্যখিনি তেওঁলোকে খাব। আৰু এই শামুকখিনি জৰিয়তে তেওঁলোকে তাৰমানে এটা অতিৰিক্ত আয় হোৱাৰ উপৰিও অৰ্থনৈতিকভাৱে তেওঁলোকে লাভান্বিত হ'ব পাৰিব। আৰু মই অত্যন্ত আশাবাদী যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে আমি যি কামৰূপ জিলা প্ৰশাসনৰ জৰিয়তে আমি এই যে আশাসুধীয়া প্ৰকল্পটো আৰম্ভ কৰিছোঁ, আমি অত্যন্ত আশাবাদী ইয়াৰ জৰিয়তে গ্ৰামীণ মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব। আৰু এইটো যদি আমি এবছৰৰ ভিতৰত যদি আমি খুব কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ, তেনেহ'লে আগন্তুক বছৰবোৰত ইয়াক অন্যান্য উন্নয়ন খণ্ডসমূহলৈ সম্প্ৰসাৰণ কৰাৰ এটা থল থাকিব। আৰু মই অত্যন্ত আশাবাদী ইয়ে আমাৰ গ্ৰামীণ অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত যথেষ্ট সুদূৰ প্ৰভাৱ পেলাব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন,
পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।